আপনাকে ইমান প্ৰেক্টিকেল নলেজে মনে কামা কিন্তু প্ৰেক্টিকেল নলেজে কামাঙ্গম কিন্তু আসিনবক কিন্তু মনাম আগম কুলিনাম আদল হলে কবিতা পে ইডাকসং ও কবিতা পে ইডাকসং এটা দৰিগল কিন্তু পঢ়িনে তানিয়ে পাকি থাকে গতিকে কবিতাটো আসলে এনেকুৱা এটা বস্তু কবিতাটো মানে আকাশৰ দৰে বিশাল বুলি কৈছে যাক মানে কোনো সংজ্ঞাৰে বান্ধিব নোৱাৰে কবিতা কোনো এটা সংজ্ঞাৰে বান্ধিব নোৱাৰে মানে সুপাক দিতে মনে কবিতা ও কবিতা না মিকে কাউসল দুৰাং মানা কিন্তু মানে কোনো এটা সংজ্ঞাৰে দুৰ বান্ধিব নোৱাৰে সুপাক লবনা মানে কবিতাটো এটা সংজ্ঞা উলিয়াইছে যদিও মানে অধিক মানে সংজ্ঞা এটা দিব পৰা নাই সেই কাৰণে আসলে কবিতাটো আদল এটা মনে প্ৰথমটো হৈছে কি বিষয়বস্তুটো নিৰ্বাচন কৰি ল'ব লাগিব এই বিষয়বস্তুটো মই নিৰ্বাচন কৰা নাই তাৰপিছত কবিতাৰ লগত এটা ভাৱ এটা থাকে এটা ভাৱ মানে কবিতা লিখিব লগে এটা ভাৱ এটা লাগিবই তাৰমানে এটা ভাৱ দাম কিন্তু অপলচিন ভাৱ লাগিব এই কবিতা লিখিবৰ কাৰণে আমাক এটা ভাৱ লাগে কিন্তু এই ভাৱটো বিচাৰি ফুৰিব নালাগে বা বিচাৰি আমি হাবাথুৰি খাব নালাগে সেই ভাৱটো কি হয় আমাৰ মনলৈ অট'মেটিকলি আহি যায় কেতিয়াবা এনেকে মানে অট'মেটিকলি আহি যায় আপুনি ভাৱে আহি যায় তেতিয়া মানে লিখিব লাগে বুলি কৈছে কবিতা তেতিয়া যদি আমি কবিতা লিখো তেতিয়া মানে সুন্দৰ কবিতা এটা লিখিব পাৰে বুলি কৈছে সুন্দৰ কবিতা ভাল এটা কবিতা তৈয়াৰ কৰিব পাৰে আৰু সেই যিটো ভাৱ কবিতা লিখিবৰ কাৰণে আৰু এটা ৰীতি লাগে বুলি কৈছে ৰীতি কিন্তু ভাৱৰ লগতে সেই ৰীতিটো আহি যায় অট'মেটিকলি ভাৱৰ লগতে ৰীতিটো আহি যায় গতিকে সেইকাৰণে মোৰো এজনো আসিনছে মঙাই যি অলপাক মলতো মালাংগান্দা কিন্তু এটা কথা মানে আসিনছে আদল যেতিয়া মোক আসিন্ত মহিলাংক আইনত কাৰণ পাকুলা কবিতা কিন্তু মনৰে যেতিয়া বস্তুবোৰ নাহে তেতিয়া কিন্তু কবিতা লিখিবলৈ বহুতে কিন্তু সময় লাগে যথেষ্ট কষ্টও হয় তথাপি কিন্তু আখৰা কৰিব লাগিব কেতিয়াবা আমাৰ মতে যিটো চিন্তা এই চিন্তাটো যদি আমি আখৰা যদি কৰোঁ অনুশীলন কৰোঁ তেতিয়া কবিতা ওলায় কিন্তু তেতিয়া অকণমান কষ্ট হয় কিন্তু ভাৱটো যেতিয়া আহে তেতিয়া পটাপট কবিতা এটা হৈ যায় ছেকেণ্ডত কেতিয়াবা কবিতা হৈ যায় হয় ময়ো কেতিয়াবা তেনেকৈ লিখি পাইছোঁ তাৰমানে কেতিয়াবা মানে কবিতা এটা লিখিম বুলি ভুল কেতিয়াবা ভাবি মানে বহি থাকোঁ দিনটোত কেতিয়াবা বহি থাকোঁ এটা কবিতা ওলায় কিন্তু কেতিয়াবা ছেকেণ্ডত এটা কবিতা হৈ যায় গতিকে সেইকাৰণে সেই ভাৱটো আচলতে আমি সদায় ক'ৰবাত গ'লেও আমি এনেই বস্তুটো লিখি ৰাখিব লাগে আচলতে ক'ৰবাত যদি কিবা এটা ক'ৰবাত যদি যাওঁ তেতিয়া ভাৱটো মানে সেই যিটো প্লটটো সেই প্লটটো আমি আচলতে নোট ডাউন কৰি ৰাখিব লাগে পাছত আকৌ বহিব লাগে পাছত আকৌ মানে কি ৰিমাইণ্ড কৰি কবিতা লিখিব লাগে সেইকাৰণে আচলতে কবিতাতে এক আবহাওয়ার গুণা মসিদ বোঝাবো